হয়, হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। আমি এতিয়া দেখিবলৈ পাইছোঁ ৰাজ্যৰ চৌদিশে বিহুৰ আখৰা চলিছে আৰু আমি দেখিছোঁ যে টিয়কৰো বিভিন্ন প্ৰান্তত বিহুৰ আখৰাবিলাক অনুষ্ঠিত হৈছে। মই বৰ্তমান উপস্থিত হৈছোঁহি টিয়কৰ হাঁহচৰা অঞ্চলত। এই হাঁহচৰা অঞ্চলত আমি দেখিছোঁ যে 10 দিনীয়াকৈ যি কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে, এই কৰ্মশালাত বহু সংখ্যক কণ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছেহি। একদম কণমানিৰে পৰা ডাঙৰলৈকে সকলোৱে এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু ইয়াত যিগৰাকী প্ৰশিক্ষকে এই বিহু কৰ্মশালাখনিত ইমান সুন্দৰকৈ যি প্ৰশিক্ষণ দিছে, মই পোনপ্ৰথমতে তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম, যিহেতু আপুনি 10 দিনকৈ ইয়াত প্ৰশিক্ষণ দিছিলে। কেনেকুৱা আৰু এইবাৰ বিহুৰ বাবে প্ৰস্তুতি কেনেকুৱা হৈছে? নমস্কাৰ। আচলতে প্ৰস্তুতি বুলি ক'বলৈ যাওঁতে অসমীয়াৰ হিয়াত বিহুৰ তেজ আছে। মাত্ৰ নৱপ্ৰজন্ম যিখিনি আমি একেবাৰে একোৱেই নাজানে, ঢোল বজাব নাজানে, পেঁপা বজাব নাজানে, নাচিব নাজানে, গাব নাজানে, তেওঁলোকক সৃষ্টি কৰাৰ মানসিকতাৰে আজি আমি ইয়াত লগ হ'লোঁ। আৰু সেই নজনাখিনিক অলপ হ'লেও জনাৰ যিকণ সুবিধা আমাৰ উদ্যোক্তা সমিতিয়ে ব্যৱস্থাটো কৰিলে, আমাক প্ৰশিক্ষণৰ দায়িত্ব দিলে, আমাৰ সম্যক জ্ঞানৰ আধাৰত তেওঁলোকক প্ৰশিক্ষণ দি বিহুৰ বাবে আগন্তুক ৰঙালী বিহুৰ বাবে প্ৰস্তুত কৰিছোঁ, যাৰ জৰিয়তে ভৱিষ্যতে প্ৰত্যেকেই নিজৰ নিজৰ দক্ষতাৰে আগবাঢ়ি যাব বুলি আশাবাদী। হয় হয়, ধন্যবাদ জনাইছোঁ। আৰু এই যি কৰ্মশালাত আপুনি অকণ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিছে, কেনেকুৱা লাগিলে? কেনেকুৱাটো লাগিব, যেতিয়া মানে কি হয়, এইখিনি নজনা ল'ৰা ছোৱালীক শিক্ষা দি তেওঁলোকে যেতিয়া একেবাৰে বজাব নজনা ঢুলীয়া ল'ৰা এটাক ঢুলীয়া কৰা যায়, পেঁপা বজাবলৈ আগ্ৰহ কৰাজনক এজন পেঁপুৱালৈ ৰূপান্তৰিত কৰিব পৰা যায়, এজনী নাচনীয়ে যেতিয়া খোজেই দিব পলচালনা কি নাজানে, ভংগীমা কি নাজানে, তাই যেতিয়া নাচিব পৰা হয়, ঢোলৰ চাপৰ যেতিয়া বাজিব তাই নাচিব পৰা হয়, তেতিয়া মনটোত আমি সন্তোষ পাওঁ আৰু বহুত আনন্দিত হওঁ। হয়, ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈ জ্ঞাপন কৰিছোঁ। আমাৰ ফালৰ পৰা থাকিল। হয়, ধন্যবাদ। কণমানি এজন আছে যি ইমান ধুনীয়াকৈ পেঁপা বজাইছে, আৰু অকণমান তুমি পেঁপা অকণমান বজাই দিব পাৰিবানে? তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম চাও খামচেং বৰুৱা। অকণমান পেঁপাটো বজাই দিয়া, আকৌ এইফালে আহিবা। ধন্যবাদ জনাইছোঁ। আৰু ইমান সুন্দৰকৈ কণ আচলতে এই ছাত্ৰ ছাত্ৰীসকলে ঢোলেই হওক, পেঁপাই হওক, বিহুগীততে হওক ইমান ধুনীয়াকৈ পাৰিছে, তেওঁলোকে সঁচাকৈ দেখি ভাল লাগিছে। আৰু তোমালোকে অথনিৰ পৰা দেখিছোঁ বিহু নাম গাইছা, হয় নাই? এতিয়া আমাক অকণমান বিহু নাম গাই শুনাবানে? ঠিক আছে, বাকীসকলে নাচিবা দেই। বিৰিখৰ ডালতে কপৌ ফুল ফুলিলে, ঐ কুলি কেতেকীয়ে লগালে, ঐ মাত গাঁৱৰ ল'ৰাবোৰে ঢোল পেঁপা বজালে, ঐ বিহু বিহু লাগিছে গাত। বিহু লাগিছে নাই গাত? লাগিছে লাগিছে। এই গগনাডাল যে মাৰি আছা, বজাব জানা নাই? জানো। জানা? অকণমান বজাই দিবা নি? ঠিক আছে, বজাই দিয়া। খুব ধুনীয়া লাগিছে। কেইদিন শিকিলা ইয়াত বিহু? 10 দিন শিকিলা। কেনেকুৱা লাগিছে? ভাল লাগিছে। হয়, আৰু এই যিসকল আপোনালোকে দেখিছে কণ শিশুসকল, তেওঁলোকে বিহু আচলতে আমি প্ৰত্যেকজন ব্যক্তিয়ে বিহু বুলিলে একেবাৰে বলীয়া হৈ যাওঁ। আমাৰ বিহু আমাৰ যিহেতু তেজত আছে, আৰু এই যিসকলে উঠি আহিছে, বিশেষকৈ আমাৰ নতুন প্ৰজন্ম উঠি আহিছে, আমিও লগতে আমাৰ এই বিহু যি আমাৰ স্বাভিমান, আমাৰ আৱেগ, আমি ধৰি ৰাখিবই লাগিব। আৰু এই বিহু আখৰাৰ পৰাই আমাৰ যিসকল নৱপ্ৰজন্ম তেওঁলোকে আৰু অধিক
আগুৱাই যাব আমি তাকে আশা কৰিছোঁ। আৰু এই যি হাঁহচৰাত ইমান 10টা দিন কৰ্মশালা অনুষ্ঠিত হ'ল, এই কৰ্মশালা অতি সুন্দৰভাৱে অনুষ্ঠিত হৈছে আৰু আজি সামৰণি পৰিছে। আমি এই হাঁহচৰা কৰ্মশালাৰ লগত জড়িত প্ৰত্যেকগৰাকী উদ্যোক্তালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, যিসকল উদ্যোক্তাৰ উদ্যোগত আচলতে এই কৰ্মশালাখনি অনুষ্ঠিত হৈছিলে তেওঁলোকৰ পৰা অকণমান মই অনুভৱটো জানিবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকে কৰ্মশালাখনি অনুষ্ঠিত কৰিছিলে। অকণমান কওকচোন। বৃহত্তৰ হাঁহচৰ যুৱ সমাজ আৰু উদ্যোগত ইউৰেকা ইনষ্টিটিউট অফ কম্পিউটাৰ এণ্ড ফাইন আৰ্টছৰ সহযোগিতাত 10দিনীয়া কৰ্মশালা এখন অনুষ্ঠিত কৰা হয় আমাৰ হাঁহচৰ চৰ প্ৰাথমিক বিদ্যালয়ত। আচলতে নৱপ্ৰজন্মই যাতে বিহুখিনি উঠি অহা প্ৰজন্মই বিহুটো আমাৰ শুদ্ধ ৰূপত হওক, তেওঁলোকে যাতে এখন সুস্থ মঞ্চত তেওঁলোকে যাব পাৰে, প্ৰতিযোগিতামূলক প্ৰতিটো অনুষ্ঠান দি তেওঁলোকে পৰিৱেশন কৰিব পাৰে শুদ্ধ ৰূপত, তাৰে কামনাৰে আমি 10দিনীয়া কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ শ্ৰদ্ধাৰ সুৰজিত বৰুৱা ককাইদেউক আমি এই প্ৰশিক্ষণৰ মুখ্য প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাই আমি অনুষ্ঠানটো আগবঢ়াওঁ। হয়, ধন্যবাদ জনাইছোঁ। ইয়াত অভিভাৱকসকল আছে। আচলতে বিহু বুলিলে সকলোৱে এনেও মানে বিহুৰ মাত শুনিলে বলিয়াই হৈ যায়, হয় নাই বাৰু? আৰু নাচিবৰো মন যায়। আপোনালোক যিহেতু অভিভাৱক হিচাপে ইয়ালৈ আহিছে, আপোনালোকৰ সন্তানক আনিছে, কেনেকুৱা লাগিলে 10 দিনৰ অনুভৱ? হয় বাইদেউ, প্ৰথমে মই এই অনুষ্ঠানৰ বিহু কৰ্মশালা অনুষ্ঠানৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সুৰজিত বৰুৱা ছাৰলৈ ধন্যবাদ জনাইছোঁ। তেওঁ এই 10দিনীয়া কৰ্মশালাত মানে যি প্ৰতিটো ষ্টেপে বহুত সুন্দৰকৈ প্ৰশিক্ষণ দিলে। মই প্ৰতিদিনাই আহিছোঁ সন্তানক লৈ, তেওঁৰ যি শিক্ষা মানে মই সন্তুষ্ট আৰু আনন্দিত। আগলৈ যাতে এনেদৰে তেওঁ কণ কণ মইনা মইনীসকলক আগবঢ়াই নিয়ে তাৰ কামনা কৰিলোঁ। ধন্যবাদ জনাইছোঁ। আপোনালোকে বিহু এফাকি গাই দিব নি বাৰু? ঠিক আছে, গাই দিব। বিৰিখৰ ডালতে কপৌ ফুল ফুলিলে, ঐ গলি কেতেকীয়ে ওলালে, ঐ মাত গাঁৱৰ ডেকা ল'ৰাই ঢোল পেঁপা বজালে, ঐ বিহু বিহু লাগিছে। সঁচাকৈ আপোনালোকৰ বিহুনা শুনি বিহু বিহু লাগি গৈছে আৰু সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। Bye.